নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকলক মোৰ ইউটিউব চেনেললৈ স্বাগতম। যিসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই সেইসকলে যাতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। মই আজি উদ্যোগী হৈ অহা পাঠটিৰ কেইটামান প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। ১ নম্বৰ, এজন উদ্যোগী হ'বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লেখা। উত্তৰ, সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে। বহুতৰে চাইকেলৰ পৰা পৰি হাত ভৰিৰ ছাল বাকলি এৰাই যায়। কাৰোবাৰ পৰি হাত ভৰিও ভাঙে। যিসকলে ছাল বাকলি যোৱাৰ পাছত বা হাত ভৰি ভঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে তেওঁলোকে আৰু জীৱনত কোনোদিনে চাইকেল চলাব নোৱাৰে। যিসকলে ছাল বাকলি এৰোৱাৰ পাছতো চেষ্টা কৰি যায়, প্ৰথমে তলত চলাব পৰা হয়, তাৰ পাছত লাহে লাহে জাপ মাৰি ওপৰত উঠি হাফ পেডেল মাৰি চলাব পৰা হয় আৰু এদিন ফুল পেডেল মাৰি চলাব পৰা হয়। এজন সফল উদ্যোগী হ'বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম। বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে, কোনোবাই দুবাৰত এৰি দিয়ে, কোনোবাই তিনিবাৰত এৰি দিয়ে। কিন্তু যিয়ে এৰি নিদি লাগি থাকে তেওঁই এদিন এজন সফল উদ্যোগী হয়গৈ। ২ নম্বৰ, ভাৰতৰ সৰ্বকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল। ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা। উত্তৰ, ভাৰতৰ সৰ্বকালৰ এজন সফল উদ্যোগী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল, নতুবা তেওঁৰ ভাল শিক্ষাগত অৰ্হতাও নাছিল। মেট্ৰিকতে শিক্ষা সমাপ্ত কৰা ধীৰুভাইয়ে প্ৰথমে পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ কামৰ বাবে ডিপোটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। কিন্তু উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হাবিয়াসৰ বাবে তেওঁ ব্যৱসায় কৰিবৰ বাবে সিদ্ধান্ত ল'লে। পেট্ৰল পাম্পৰ চাকৰি বাদ দি মুম্বাইৰ এটা ৩৫০ বৰ্গফুটৰ কোঠাৰৰ পৰা ধীৰুভাই আম্বানীয়ে কাপোৰৰ ব্যৱসায় আৰম্ভ কৰে। এখন টেবুল, ৩খন চকী আৰু এটা টেলিফোন। এই তিনিপদ সামগ্ৰীৰ সহায়তেই প্ৰথমে এটা কোঠাৰৰ পৰাই তেওঁ ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পোৰেচন স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত ইয়েই বিখ্যাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ হয়গৈ। ব্যৱসায়ৰ বাবে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেচি মুনাফা অৰ্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰসকলৰ মাজতে বিতৰণ কৰিছিল। ৩ নম্বৰ, ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এইদৰে কোনে সুধিছিল তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লেখা। উত্তৰ, প্ৰীতম নামৰ এজন ছাত্ৰই শ্ৰেণী শিক্ষক প্ৰকাশ গোস্বামীক সুধিছিল। প্ৰীতমৰ প্ৰশ্নৰ উত্তৰত গোস্বামী ছাৰে কৈছিল যে
তুমি কোনটো দিশত উদ্যোগী হ'বলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলি স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্যৱসায়িত কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন টিভি ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা স্কিল থকাটো প্ৰয়োজন। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি। আকৌ বৰ্তমান সময় প্ৰযুক্তি, তথ্য প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময়। গতিকে এনেবোৰ বিষয়ত উদ্যোগী হ'ব বিচাৰিলে এনে বিষয়ৰ শিক্ষা, জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ।